নমস্কাৰ, এই কহি পাঠৰ আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছোঁ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ দ্বিতীয়টো অধ্যায়, অৰ্থাৎ অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ। এই অধ্যায়টো আৰু ইয়াৰ আনুষংগিক ঘটনাসমূহ আমি খণ্ড খণ্ডকৈ ভিডিঅ' আকাৰত তোমালোকৰ সন্মুখলৈ লৈ আনিম। এই ভিডিঅ'সমূহত আমি পাঠ্যপুথিৰ বিষয়ৰ উপৰিও ঘটনাবহুল ইতিহাসৰ পটভূমিসমূহো আলোচনা কৰিম। গতিকে দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ উপৰিও প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই থকা সকলোৰে বাবে এই ভিডিঅ'সমূহ উপযোগী হ'ব বুলি আশা কৰিছোঁ। এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ মই লিমা গগৈয়ে। অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহসমূহ এই বিষয়টো আৰম্ভ কৰাৰ পূৰ্বে আমি ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যখনৰ কেনে পৰিস্থিতিত পৰি পতন হ'ল সেই বিষয়ে আলোচনা কৰাটো খুবেই জৰুৰী। আহোম সাম্ৰাজ্যখনৰ পতনৰ কাৰণসমূহ ফঁহিয়াই চালে দেখা পাওঁ যে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ পাছৰে পৰা অসমত এক গৃহযুদ্ধৰ দৰে পৰিৱেশৰ সূচনা হৈছিল, যাৰ ফলস্বৰূপে স্বৰ্গদেউ গৌৰীনাথ সিংহই ব্ৰিটিছৰ সহায় বিচাৰি যাব লগা হৈছিল আৰু ইয়াৰ পাছতে হোৱা মানৰ আক্ৰমণ তথা ইয়াণ্ডাবু সন্ধিখনে এই পতন প্ৰক্ৰিয়াৰ শেষ কঁজালটো মাৰিছিল। যিহেতু আমাৰ মূল আলোচ্য বিষয়টো হ'ল অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ, সেয়েহে একেবাৰে থুলমূলকৈ তোমালোকৰ আগত ইয়াণ্ডাবু সন্ধিৰ পূৰ্বৰ ঘটনা প্ৰবাহসমূহৰ বিষয়ে আভাস দিবলৈ চেষ্টা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি মূলতঃ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰাজি, কেপ্টেইন ৱেলছৰ অসম আগমন আৰু প্ৰথম ইংগো বাৰ্মিজ যুদ্ধ, যাৰ ফলস্বৰূপে ইয়াণ্ডাবু সন্ধিখন স্বাক্ষৰ কৰা হৈছিল, সেই বিষয়ে আলোচনা কৰিম। প্ৰথম পৰ্যায়ৰ মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল ১৭৬৯ খ্ৰীষ্টাব্দত। সেই সময়ত আহোম ৰাজ্যৰ স্বৰ্গদেউ আছিল লক্ষ্মীসিংহ। মোৱামৰীয়া বিদ্ৰোহ যদিও মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ দ্বাৰা সংগঠিত এক বিদ্ৰোহ আছিল, তথাপিও আমি এই বিদ্ৰোহক কেৱল এটা ধৰ্মীয় বিদ্ৰোহ বুলি ক'ব নোৱাৰোঁ। এই বিদ্ৰোহৰ অন্তৰালত বহুতো সামাজিক তথা ৰাজনৈতিক কাৰকেও কাম কৰা দেখিবলৈ পাওঁ। মোৱামৰীয়া সত্ৰৰ শিষ্যসকল অৰ্থাৎ যোনে এই বিদ্ৰোহটো অৰ্গেনাইজ কৰিছিল, তেওঁলোক আছিল মূলতঃ আহোম, কছাৰী, বৰাহী, মৰাণ, মটক, চুতীয়া, কৈবৰ্ত আদি ট্ৰাইবেল কমিউনিটিৰ পৰা অহা মানুহসকল। এই মানুহসকলেই আছিল আহোমৰ পাইক ছিষ্টেমটোৰ অৰ্থাৎ আহোমৰ যি পাইক প্ৰথা আছিল, সেই ছিষ্টেমটোৰ মেইন পিলাৰ স্বৰূপ। এই মানুহসকলেই যুদ্ধৰ সময়ত এজন ৰণুৱাৰ দৰে আৰু শান্তিৰ সময়ত এজন বনুৱাৰ দৰে কাম কৰিছিল। এই মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ কাৰণে তেওঁলোকৰ গুৰুজনা আছিল সৰ্বেসৰ্বা। তেওঁলোকে নিজৰ গুৰুৰ বাহিৰে আন কাৰো আগত মূৰ দোৱাই সেৱা কৰা নাছিলে। আৰু আমি দেখিবলৈ পাওঁ যে এইখিনিৰ পৰাই আহোম স্বৰ্গদেউ তথা মোৱামৰীয়া সত্ৰৰ মাজত এটা ফ্ৰিকশ্যনৰ আৰম্ভ হৈছিল। এই মোৱামৰীয়া সত্ৰত কোনো ধৰণৰ জাতি বা শ্ৰেণীৰ ওপৰত ভিত্তি কৰি দীক্ষা দিয়া হোৱা নাছিলে। সমাজৰ নিম্নবৰ্গৰ শ্ৰেণীৰ লোকসকলকো তথা উচ্চ শ্ৰেণীৰ লোকসকলকো সমানে এই সত্ৰখনত দীক্ষা দিয়া হৈছিল, যাৰ কাৰণে সেই সময়ত মোৱামৰীয়া সত্ৰৰ জনপ্ৰিয়তা অধিক আছিল। যেতিয়া আহোম স্বৰ্গদেউসকলে গম পালে যে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলে নিজৰ গুৰুৰ বাহিৰে কাৰো আগত মূৰ দোৱাই সেৱা নকৰে, সেইখিনিৰ পৰাই আহোম স্বৰ্গদেউ তথা মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ মাজত এটা ফ্ৰিকশ্যনৰ জন্ম হ'ল। ইয়াৰ উপৰিও আমি দেখিবলৈ পাওঁ যে গদাধৰ সিংহৰ ৰাজত্বকালৰ পৰাই আহোম স্বৰ্গদেউসকলে এক শাক্ত ধৰ্মীয় নীতি গ্ৰহণ কৰিছিল। তেওঁলোকে শাক্ত ধৰ্মক ৰাজপৃষ্ঠপোষকতা আগবঢ়াবলৈ লৈছিল, যাৰ ফলস্বৰূপে বৈষ্ণৱপন্থীয় সত্ৰসমূহে আগৰ দৰে ৰাজপৃষ্ঠপোষকতা লাভ নকৰা হৈছিল, যাৰ ফলস্বৰূপে আটাইতকৈ বেছি এফেক্টেড হৈছিল মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰ বা সত্ৰখন। মোৱামৰীয়া সত্ৰৰ সত্ৰাধিকাৰগৰাকীক যেতিয়াই চান্স পোৱা হৈছিল তেতিয়াই অপমান কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁক জোৰকৈ বলিৰ ফুট দিয়াৰ পৰা আৰম্ভ কৰি তেওঁ শূদ্ৰ হোৱাৰ কাৰণে দীক্ষা দিব পৰাৰ অধিকাৰৰ ওপৰতো কুৱেশ্যন কৰি তেওঁক বহু সময়ত অপমানিত কৰিছিল। এই সকলোখিনিয়ে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ মনত এক ক্ষোভৰ জন্ম দিছিল আৰু এই ক্ষোভ এটা দুটা বছৰৰ ক্ষোভ নাছিল। এই ক্ষোভ আছিল শতিকাজোৰা আৰু এই
ক্ষোভৰ উদগীৰণ আমি অৱশেষত মোৱামৰীয়া বিদ্ৰোহৰ ৰূপত দেখিবলৈ পাওঁ। প্ৰথম পৰ্যায়ৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ছোৱাত বিদ্ৰোহী নেতাসকলে আহোম স্বৰ্গদেউ লক্ষ্মীসিংহক ৰাজধানীতে বন্দী কৰি ৰাখিছিল। সেই সময়ছোৱাতে বিদ্ৰোহীসকলে তেওঁলোকৰ মাজৰ দুগৰাকী নেতা, এজন মোৱামৰীয়া সত্ৰৰ ডেকা মহন্ত আৰু আন এগৰাকী ৰমাকান্ত নামৰ এজন ব্যক্তিক আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰিছিল। ইয়াৰ পূৰ্বলৈকে এইটো বিলিভ কৰা হৈছিল যে কেৱল ইন্দ্ৰ বংশৰ লোকসকলেহে আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত হ'ব পাৰিছিল। কিন্তু বিদ্ৰোহীসকলে এই ধাৰণা যে ভুল সেই কথাও প্ৰমাণ কৰি দেখুৱাইছিল। যদিও পাছলৈ স্বৰ্গদেউ লক্ষ্মীনাথ সিংহই তেওঁৰ মন্ত্ৰীমণ্ডলী তথা ডা ডাঙৰীয়াসকলৰ সহযোগত এই বিদ্ৰোহ দমন কৰাত সফল হ'ল, তথাপিও আমি আকৌ দেখিবলৈ পাওঁ যে লক্ষ্মীসিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ গৌৰীনাথ সিংহ যেতিয়া আহোমৰ স্বৰ্গদেউ হিচাপে অধিষ্ঠিত হয়, পুনৰ দ্বিতীয়লানি মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভ হৈছিল। গৌৰীনাথ সিংহই তেওঁৰ শাসনৰ আৰম্ভৰ পৰাই মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ বিৰুদ্ধে এক অতি দমনমূলক আৰু অদূৰদৰ্শী নীতি লোৱা আমি দেখিবলৈ পাওঁ, যাৰ ফলস্বৰূপে বিদ্ৰোহীসকলে পূৰ্বতকৈ অধিক শক্তিশালী আৰু সুসংগঠিত ৰূপত বিদ্ৰোহ ঘোষণা কৰে, যাৰ কাৰণে গৌৰীনাথ সিংহই ৰাজধানী ৰংপুৰৰ পৰা পলাই আহি নগাঁৱত আশ্ৰয় ল'ব লগা হৈছিল। নগাঁৱত থকাৰ সময়খিনিতো গৌৰীনাথ সিংহ আৰু তেওঁৰ মন্ত্ৰীমণ্ডলীয়ে নগাঁৱৰ মানুহখিনিৰ ওপৰত অত্যাচাৰ কৰিছিল, যাৰ কাৰণে নগাঁৱৰ মানুহখিনিয়ে হিন্দুৰা হাজৰিকা নামৰ এগৰাকী ব্যক্তিৰ নেতৃত্বত আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিলে। আৰু এই বিদ্ৰোহৰ ফলশ্ৰুতিত গৌৰীনাথ সিংহ নগাঁৱৰ পৰা পলাই আহি গুৱাহাটীত আশ্ৰয় ল'ব লগা হয়। যিহেতু নগাঁৱৰ মানুহখিনিয়ে গৌৰীনাথ সিংহক নগাঁৱৰ পৰা খেদি পঠোৱাত সক্ষম হৈছিল, সেইকাৰণে নগাঁৱৰ মানুহখিনিক ৰজাখেদা নগঞা বুলিও কোৱা যায়। নগাঁৱৰ পৰা খেদা খাই গৌৰীনাথ সিংহই গুৱাহাটীত আহি থিতাপি লয়। গুৱাহাটীত থকাৰ সময়খিনিতো গৌৰীনাথ সিংহই দৰঙী ৰজা কৃষ্ণনাৰায়ণৰ বিদ্ৰোহৰ সন্মুখীন হ'ব লগা হৈছিল। দৰাচলতে কৃষ্ণনাৰায়ণৰ পিতৃ শংকৰনাৰায়ণ দ্বিতীয়ক গৌৰীনাথ সিংহই অতি নিৰ্মমভাৱে গুৱাহাটীত হত্যা কৰোৱাইছিল আৰু তেওঁৰ মৃত্যুৰ পিছত দৰঙৰ ডেকা ৰজা পদত কৃষ্ণনাৰায়ণৰ ঠাইত বিষ্ণুনাৰায়ণ নামৰ এজন কোচ ৰাজবংশীয় ব্যক্তিক অধিষ্ঠিত কৰিলে, যাৰ ফলস্বৰূপে কৃষ্ণনাৰায়ণে তেওঁৰ বহুকেইজন মন্ত্ৰী পৰিষদৰ লগত মিলি গৌৰীনাথ সিংহৰ বিপক্ষে বিদ্ৰোহ ঘোষণা কৰিলে। এই বিদ্ৰোহত কৃষ্ণনাৰায়ণে বংগৰ পৰা অনা ভেৰুণীয়া সৈন্যৰ এটা দল নিয়োগ কৰিছিল। এই ভেৰুণীয়া সৈন্য বা বৰকন্দাজৰ দলটোৱে গুৱাহাটীৰ পৰা দৰং পৰ্যন্ত এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। বহু চেষ্টা কৰিও গৌৰীনাথ সিংহই এই বৰকন্দাজৰ দলটোক দমন কৰাত ব্যৰ্থ হৈছিল। ইতিহাসৰ পাতত এই বৰকন্দাজৰ বিদ্ৰোহকে দন্দুৱা দুখ বুলিও কোৱা যায়। এনেদৰে বাৰম্বাৰ বিদ্ৰোহৰ সন্মুখীন হৈ গৌৰীনাথ সিংহই শেষত বিদেশী সাহায্যৰ জৰিয়তে নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সিদ্ধান্ত ল'লে। সেই অনুসৰি সেই সময়ৰ বংগৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ ওচৰত তেওঁ সহায় ভিক্ষা মাগিলে। যিহেতু এই বৰকন্দাজ বা ভেৰুণীয়া সৈন্য দলটো বংগৰ পৰা কৃষ্ণনাৰায়ণে নিয়োগ কৰিছিল, সেয়েহে লৰ্ড কৰ্ণৱালিছে এই বৰকন্দাজৰ দলটোক দমন কৰাটো তেওঁৰ নৈতিক দায়িত্ব হিচাপে গ্ৰহণ কৰিছিল। ইয়াৰ উপৰিও সেই অসমৰ আভ্যন্তৰীণ এই বিশৃংখলতাসমূহৰ কাৰণে বংগৰ লগত আহোম ৰাজ্যৰ যি ব্যৱসায়িক লেনদেন আছিল, এই ব্যৱসায়িক লেনদেনৰ ওপৰতো প্ৰভাৱ পৰিছিল। সেয়েহে লৰ্ড কৰ্ণৱালিছে 1792 চনৰ ছেপ্টেম্বৰ মাহত তৎকালীনভাৱে কেপ্টেইন ৱেলছ নামৰ এজন ইংৰাজ সেনাপতিৰ নেতৃত্বত 6টা কোম্পানীৰ এক সৈন্যদল অসমলৈ প্ৰেৰণ কৰিলে। গভৰ্ণৰ জেনেৰেলৰ নিৰ্দেশক্ৰমে কেপ্টেইন ৱেলছে 1792 চনত সসৈন্যে অসম অভিমুখে অভিযান চলালে আৰু কোম্পানী সৈন্যই তেওঁৰ নেতৃত্বত অতি অনায়াসে বিদ্ৰোহীসকলক পৰাভূত কৰি গুৱাহাটী অধিকাৰ কৰি ল'লে। এনেদৰেই অসমত আমি পোনপ্ৰথমবাৰৰ কাৰণে ইংৰাজসকলৰ প্ৰৱেশ ঘটা দেখিবলৈ পাওঁ। ৱেলছৰ অসম অভিযান কেৱল গৌৰীনাথ সিংহৰ সহায়ৰ উদ্দেশ্যে আছিল বুলি ক'লে একচুৱেলি ভুল হ'ব। দৰাচলতে ইংৰাজ উপনিৱেশিক চৰকাৰৰ প্ৰতিনিধি হিচাপে কেপ্টেইন ৱেলছৰ অন্যতম উদ্দেশ্য আছিল কোম্পানী শাসনাধীন বংগৰ লগত অসমৰ ব্যৱসায়িক বাণিজ্যৰ পথ প্ৰশস্ত কৰা, আৰু সেই উদ্দেশ্যৰেই তেওঁ 1793 চনত গৌৰীনাথ সিংহৰ লগত এখন কমাৰ্চিয়েল ট্ৰিটি ছাইন কৰিছিল। ইয়াৰ পাছত কেপ্টেইন ৱেলছে কেনেদৰে উজনি অসমলৈ অভিযান চলালে, কেনেদৰে মোৱামৰীয়া বিদ্ৰোহীসকলক দমন কৰি পুনৰ গৌৰীনাথ সিংহক ৰাজসিংহাসনত
অধিষ্ঠিত কৰিলে সেই বিষয়ে আমি আজিৰ এই ভিডিঅ'টোত আলোচনা নকৰোঁ। কিন্তু আমি এই কথাটো জনাটো দৰকাৰ যে ইয়াৰ পাছতে চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত আমি মানৰ আক্ৰমণ হোৱা দেখিবলৈ পাওঁ। এই মানৰ আক্ৰমণৰ পাছতে এহাতেদি 600 বছৰীয়া আহোম ৰাজত্বৰ সমাপ্তি ঘটে আৰু আনহাতেদি অসমৰ স্বাধীন অৱস্থিতিৰ বিলুপ্তি হয়। ইয়াৰ লগত সংগতি ৰাখি আমি এতিয়া প্ৰথম ইংগো-বাৰ্মিজ যুদ্ধখনৰ বিষয়ে আলোচনা কৰোঁ। সপ্তদশ শতিকাৰ পৰাই ব্ৰহ্মদেশৰ লগত ইংৰাজসকলৰ বাণিজ্যিক সম্পৰ্ক আছিল, কিন্তু ব্ৰিটিছসকলে ব্ৰহ্মদেশৰ ওপৰত নিজৰ শাসন প্ৰতিষ্ঠা কৰাৰ কথা তেতিয়ালৈকে ভবা নাছিল। ব্ৰিটিছসকলে দৰাচলতে 18 শতিকালৈকে ভাৰতত নিজৰ শক্তি প্ৰতিষ্ঠা কৰাৰ কাৰ্যতে ব্যস্ত আছিল। কিন্তু আমি দেখা পাওঁ যে 1752 খ্ৰীষ্টাব্দৰ সময়ৰ পৰা ব্ৰহ্মদেশত যি ৰজা আছিল আলুংপায়া, তেওঁ এক সম্প্ৰসাৰণ নীতি গ্ৰহণ কৰিবলৈ ল'লে। এই সম্প্ৰসাৰণ নীতি বড়ৌপায়া আৰু তেওঁৰ পুত্ৰ বাগীদোৱাৰ সময়ত উগ্ৰ সম্প্ৰসাৰণবাদী নীতিলৈ পৰিৱৰ্তিত হৈছিল। এই সময়ছোৱাত ব্ৰহ্মৰাজ্যৰ সীমা বিস্তাৰ লাভ কৰি কোম্পানী ৰাজ্যৰ সীমাৰ সংলগ্ন হৈ পৰে আৰু বড়ৌপায়াই 1784 খ্ৰীষ্টাব্দত আৰাকান আৰু 1816 খ্ৰীষ্টাব্দত মণিপুৰ অধিকাৰ কৰি ল'লে, যাৰ ফলস্বৰূপে ব্ৰহ্মদেশৰ সীমা নাফ নদীৰ পৰ্যন্ত বিয়পি পৰিল। সেই সময়ত বহুতো আৰাকানী প্ৰজাই ব্ৰহ্মৰজাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি নাফ নদী পাৰ হৈ কোম্পানী শাসনাধীষ্ঠ চিটাগং আদি অঞ্চলত গৈ আশ্ৰয় ল'বলৈ আৰম্ভ কৰিলে, যিয়ে প্ৰত্যক্ষভাৱে কোম্পানীৰ সৈন্যৰ লগত মানৰ সৈন্যৰ সংঘৰ্ষৰ আৰম্ভণি কৰালে। বহু সময়ত মানৰ সৈন্যই কোম্পানীৰ অঞ্চলত গৈ লুটপাতো কৰিবলৈ আৰম্ভ কৰিলে। লগতে ব্ৰহ্মৰজা বড়ৌপায়াই পুৰণি আৰাকান ৰাজ্যৰ অন্তৰ্গত ঢাকা, কাছিম বজাৰ, চিটাগং আদি অঞ্চলৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ল'লে। যিহেতু সেই সময়ত ব্ৰিটিছসকল মাৰাঠা তথা মাইচুৰৰ যুদ্ধত ব্যস্ত হৈ আছিল, সেয়েহে তেওঁলোকে ব্ৰহ্মদেশৰ লগত প্ৰত্যক্ষ সংঘৰ্ষ এৰাই চলিব বিচাৰিছিল আৰু সেই নিমিত্তেই তেওঁলোকে ছবাৰকৈ বৰ্মালৈ তেওঁলোকৰ দূত প্ৰেৰণ কৰিছিল। এই সময়ছোৱাৰ মাজতে বদনচন্দ্ৰ বৰফুকনৰ নিমন্ত্ৰণ ক্ৰমে 1817 খ্ৰীষ্টাব্দত মানে অসম আক্ৰমণ কৰে। তাৰ কিছু সময়ৰ পিছত বড়ৌপায়াৰ মৃত্যু হয় আৰু তেওঁৰ পুত্ৰ বাগীদোৱা বাৰ্মাৰ সিংহাসনত উঠিছিল। বাগীদোৱাৰ ৰাজত্বকালত আমি তেওঁৰ পিতৃয়ে আৰম্ভ কৰা সম্প্ৰসাৰণ যি নীতি, সেই নীতি অধিক উগ্ৰতা লাভ কৰা দেখিবলৈ পাওঁ। এওঁ দিনতে অসমত হোৱা বিশৃংখলতাৰ সুযোগ লৈ তেওঁৰ সৈন্যই 1822 চনত অসম অধিকাৰ কৰি মানৰ শাসন প্ৰতিষ্ঠা কৰিলে। ইয়াৰ পাছতে তেওঁ মণিপুৰ আৰু অসমক কেন্দ্ৰ কৰি বংগদেশ আক্ৰমণৰ যো-জা কৰিবলৈ আৰম্ভ কৰিলে আৰু ব্ৰিটিছ সীমান্তৰ ওচৰতে লাগি থকা চাহিপুৰ নামৰ দ্বীপটো নিজৰ আধিপত্য স্থাপন কৰিলে। ব্ৰহ্মদেশৰ এনে আক্ৰমণাত্মক কাৰ্যৰ প্ৰতিৰোধ কৰিবৰ বাবে ব্ৰিটিছ চৰকাৰেও কাছাৰ আৰু জয়ন্তীয়া ৰজাৰ লগত এক সন্ধি কৰি এই দুই ৰাজ্যৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিলে। ইয়াৰ কিছুদিনৰ পিছতে আমি দেখোঁ যে দুজন ইংৰাজ কৰ্মচাৰীক বাৰ্মিজসকলে ধৰি নিয়াৰ পৰিপ্ৰেক্ষিতত লৰ্ড আৰ্মহাষ্টে 1824 চনৰ 5 মাৰ্চত ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। এই যুদ্ধখন জল আৰু স্থল উভয় দিশতে সংঘটিত হোৱা আমি দেখিবলৈ পাওঁ। ব্ৰিটিছ স্থলবাহিনীয়ে 2 বছৰ দিন যুদ্ধ কৰি অসম, মণিপুৰ, কাছাৰ, আৰাকান আদি অঞ্চলৰ পৰা মানৰ সৈন্য খেদি পঠাবলৈ সক্ষম হৈছিল আৰু ঠিক সেইদৰে ব্ৰিটিছ নৌবাহিনীয়েও বংগোপসাগৰেদি আগুৱাই আহি ব্ৰহ্মদেশৰ ৰেংগুন, প্ৰমো আদি অধিকাৰ কৰি ব্ৰহ্মদেশৰ ৰাজধানী অভয়ৰ পৰা 45 মাইল দূৰত আহি উপস্থিত হ'বলৈ সক্ষম হ'ল। এনে পৰিস্থিতিত বাগীদোৱাই নিজৰ মন্ত্ৰী পৰিষদৰ লগত আলোচনা কৰি ব্ৰিটিছৰ লগত চুক্তিত বহিবলৈ মান্তি হয় আৰু সেই নিমিত্তে 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰহ্মদেশৰ ইয়াণ্ডাবু নামৰ ঠাইত এখন সন্ধি চুক্তি ব্ৰিটিছ আৰু ব্ৰহ্মদেশৰ মাজত স্বাক্ষৰিত হয় আৰু এই সন্ধিখনেই আছিল বিখ্যাত ইয়াণ্ডাবু সন্ধি। এই সন্ধিৰ পাছতে আমি অসমত এটা নতুন যুগৰ আৰম্ভণি হোৱা দেখিবলৈ পাওঁ আৰু এই যুগটো আছিল পৰাধীনতাৰ যুগ, ব্ৰিটিছৰ যুগ, কলনিয়েল গভৰ্ণমেণ্টৰ যুগ। ইয়াণ্ডাবু সন্ধিৰ চুক্তি অনুসৰি
ব্ৰহ্মদেশৰ ৰজাই 1 কোটি টকাৰ যুদ্ধৰ ক্ষতিপূৰণ ব্ৰিটিছসকললৈ আগবঢ়ায়। লগতে তেওঁ অসম, কাছাৰ, জয়ন্তীয়া আদি অঞ্চলৰ ওপৰত থকা তেওঁৰ অধিকাৰ ত্যাগ কৰিবলৈ বাধ্য হয়। তেওঁ লগতে মণিপুৰৰ ৰজা গম্ভীৰ সিংহ নিজৰ ৰাজ্যলৈ উভতি আহিলে মণিপুৰৰ ৰজা হিচাপে স্বীকৃতি দিয়া হ'ব বুলিও স্বাক্ষৰ কৰে। লগতে মণিপুৰক এখন স্বাধীন ৰাজ্য হিচাপে তেওঁ স্বীকৃতি প্ৰদান কৰিছিল। লগতে তেওঁ আৰাকান, য়ে, টেভয়, মাৰ্গেনী আদি অঞ্চল ইংৰাজৰ হাতত ছাৰেণ্ডাৰ কৰিবলৈ বাধ্য হৈছিল। ইয়ে আছিল বিখ্যাত ইয়াণ্ডাবু সন্ধি। আজিৰ এই ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। আজিৰ এই ভিডিঅ'টোত আমি থুলমূলকৈ ইয়াণ্ডাবু সন্ধিৰ পূৰ্বৰ ঘটনাসমূহ যিয়ে আহোম সাম্ৰাজ্যখনৰ পতনত অৰিহণা যোগালে সেই বিষয়ে আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি উপনিৱেশিক শাসন ব্যৱস্থাৰ প্ৰতিষ্ঠা তথা প্ৰথমলানি ব্ৰিটিছ বিৰোধী বিদ্ৰোহৰ বিষয়ে আলোচনা কৰিম।